Hello dear students, welcome to the platform of IMS Institute. So, আমি এটো আমাৰ next video synthesis of sentence এর উপৰত তো তাৰে কিছুমান পইণ্ট ৰৈ যোৱাৰ ওপৰত আজি আমি আলোচনা কৰিম যেনেকৈ আমি and ৰ বিষয়ে পঢ়িছিলো but or if হয়নে এইকেইটা টপিকৰ ওপৰত আমি আলোচনা কৰিছিলো পইণ্ট নম্বৰ আমি 5 লৈকে পঢ়িছিলো হয় আজি আমি পঢ়িম পইণ্ট 6 য'ত আমি পাম either or তো বলা আজি ভিডিওটা আমি আৰম্ভ কৰো তো সিনথেসিস অফ সেন্টেন্স যাক আমি কি অর্থ বুজি পাও যত নেকি বাক্যবিলাক সংযোজন কৰে আৰু বাক্য যেতিয়া সংযোগ কৰিব যায় তেতিয়া কিছুমান আমাৰ কনজাংশন ব্যৱহাৰ কৰা হয় আৰু হেনেকুৱা কনজাংশন যেনেকুৱা আজি ইয়াত এটা পাইছো either or তো either or কনজাংশনটো কেনেকুৱা সেন্টেন্সৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিম সংযোগ কৰাৰ কাৰণে যেনেকৈ ইয়াত পইণ্টটো চোৱা দুটাৰ ভিতৰত কোনোবা এটাক বুজাবলৈ either or ব্যৱহাৰ কৰা হয় তো আমাৰ যেতিয়া নেকি সেন্টেন্স আমি পাম দুটা পাম আমি সদায় দুটা সেন্টেন্স পাও না নাই কনজাংশন ইউজ কৰাৰ কাৰণে দুটা সেন্টেন্স পাও কাৰণে তো দুটাক আমি একলগ কৰো হয় না নাই তো এইটো এটা সেন্টেন্স ইয়াত আন এটা সেন্টেন্স এই দুটা সেন্টেন্সক যেতিয়া নেকি আমি সংযোগ কৰিম যদি সেন্টেন্স দুটাৰ মাজত এনেকুৱা অৰ্থ প্ৰকাশ কৰে যে যিকোনো এটাক বুজাব লাগে হয়তো এইটো পাৰ্ট নহলে এইটো বুজি পাইছা না দুইটা একলগ নহয় আসলতে সেন্টেন্সটো মিনিং এনেকুৱা আহি আছে যেনেকুৱা ইয়াসোৱা দা বয় রট এ লেটার মানে লৰাজনে এটা চিঠি লিখিছিলে হিজ ব্রাদার রট এ লেটার আৰু তাৰ ব্রাদাৰে এটা চিঠি লিখিছিলে এতিয়া এই চিঠি লিখা লেটাৰ যে লিখিছে এই লেটাৰ লিখা কামটো আমি যদি এনেকৈ ক'ব বিচাৰিছো যে হয় লেটাৰটো এজন লৰাই লিখিছে নহলে তাৰ ব্রাদাৰ লিখিছে এজনক আমি বুজাব বিচাৰো দুটাৰ মাজত দুইজন নহয় দুটাৰ মাজত এজনক যদি বুজাব বিচাৰিছা তেনেহলে আমি কি either or ইউজ কৰিম তো either or যদি ইউজ কৰো তেনেহলে তাৰ आंसर বিলাক কেনেকুৱা হ'ব চোৱা আমি সদায় আগৰ পৰা জানো যে এই either or বা আগত যিবিলাক ব্যৱহাৰ কৰিছো গুটেকেটা কি বুলি কোৱা হয় কনজাংশন আৰু কনজাংশন ক'ত ইউজ হয় বাক্যৰ মাজত যিবিলাক মিল আছে সেইবিলাকক আমি কি কৰো যিবিলাক সিমিলাৰ কথা যিবিলাক পাও আমি যিবিলাক সিমিলাৰ ওয়ার্ড পাও সেইবিলাকক আমি কমন হিচাপে লওঁ হয় না নাই আৰু যিবিলাক অমিল পাও সিহঁতৰ মাজত আমি কি কৰো কনজাংশন বিলাক ইউজ কৰো তো ঠিক তেনেকৈ আজিও আমি ইয়াত এপ্লাই কৰিম যেনেকৈ ষ্টে হিয়াৰ লিভ এট ওয়ান্স তো এই সেন্টেন্স দুটাৰ মাজত ষ্টে হিয়াৰ আৰু ইয়াত দুইটাই মানে কোনো মিল নাই হয় না নাই কথাটোৰ মাজত তো যেহেতু মিল নাই তো আমি কি কৰিম ষ্টে হিয়াৰ ইয়াৰ কনজাংশন কি হ'ব either এইটো ফার্স্ট পার্টত ইউজ কৰিম সেকেন্ড পার্টত কি ইউজ কৰিম অন তো ফার্স্ট পার্টত ষ্টে হিয়াৰৰ আগত আমি কি লগাইছো either ষ্টে হিয়াৰ ফুল স্টপটো উঠাই দি কেনে আমি অর লিখি কেনে কি লিখিছো লিভ এট ওয়ান্স তো এনেকৈ আমি ইয়াত কনজাংশন ইউজ কৰিছো ঠিক তেনেকৈ কোৱেশ্চন নম্বৰ 2 যদি আমি চাও ইয়াতে কি দিছে দা বয় রট এ লেটার আৰু কি দিছে ইয়াত হিজ ব্রাদার রট এ লেটার তো ইয়াত আমি দেখা পাইছো যে রট এ লেটার এই পার্টটো আমাৰ দুইটাতে সেম আছে অমিল কি আছে দা বয় অমিল আছে আৰু হিজ ব্রাদার তো আমি কি কৰো অমিলৰ মাজত আমি কনজাংশন ইউজ কৰো আৰু যিবিলাক কথা মিল থাকে সিহঁতক আমি এবাৰ লিখি দিও হয়নে এই রট এ লেটার বাক্য দুই ফালে আছে সেম ইয়াক আমি এনসারত এবাৰে লিখিলে হৈ যাব বাট হিজ ব্রাদার আৰু বয় এই দুটাক সংযোগ কৰাৰ কাৰণে আমি কি কৰিম either or তো either to ফার্স্ট পার্টত কি আছে অমিল দা বয় ইয়াৰ আগত আমি either লিখিম either the boy এটা সেকেন্ড পার্টত সংযোগ কৰাৰ কাৰণে কি আছে or his brother তো আমাৰ অমিল থকা মানে পার্টখিনি আমি সংযোগ কৰিলো এতিয়া মিল কি আছে রট এ লেটার তো বাকি থকা ৰৈ যোৱা কথাখিনি আমি লিখি দিম রট এ লেটার বুজি পাইছা না নাই তেনেকুৱা কোৱেশ্চন নম্বৰ 3 ইয়াতে প্ৰথম তোমালোকৰ মেইন কাম কি হ'ব আগত বাছনি কৰি লোৱা সেন্টেন্সৰ মাজত কি মিল আছে কি অমিল আছে হেতু তুমি ফাইন্ড আউট কৰিবা তাৰ পিছত যিবোৰ নেকি অমিল আছে হেহতক সংযোগ কৰাৰ কাৰণে either or তেনেকুৱা ধৰণৰ কনজাংশন যি কনজাংশন পাম তাক আমি ব্যৱহাৰ কৰিম আৰু মিল থকাটো আমি শেষত বা প্ৰথম যত লিখিব লাগে তাত আমি লিখি দিম এবাৰ লিখি দিম ৰিপিট নকৰো ঠিক আছে তো ইয়াতো যেনেকুৱা ৰাজু went
টু স্কুল হি ৱেণ্ট টু প্লে ইয়াত যদি অমিল দেখা পাওঁ টু স্কুল আৰু টু প্লে তো ৰাজু ৱেণ্ট ৰাজু গৈছিলে কলৈ স্কুললৈ গৈছিলে হয়তো নহলে ৰাজু খেলিবলৈ গৈছিলে এজন ব্যক্তিয়ে দুই ঠাইত একলগে নকৰে নহয় তো ৰাজু হয় স্কুলত গৈছিলে নহলে খেলিব গৈছিলে তো আমাৰ অমিলৰ মাজত কি হ'ব কনজাংশন ইউজ হ'ব আৰু মিল যি বস্তু আছে এটা আমি লিখি লম তো প্ৰথম চাইছো ৰাজু ৱেণ্ট সেম আছে ইয়াত হি মানে কাক বুজাই আছে হি আমাৰ ৰাজুকে বুজাই আছে হয় না নহয় তো ৰাজু ৱেণ্ট লিখিলে আমাৰ হি ৱেণ্ট লিখাৰ দৰকাৰ নপৰিব হয় না তো আমি লিখিম ৰাজু ৱেণ্ট এইখিনি হল এতিয়া নেক্সট কাম কি টু স্কুল টু প্লে এই দুটা অমিল আছে ইয়াক সংযোগ কৰাৰ কাৰণে আইদাৰ অৰ তো এইটোৰ আগত আমি লিখিম আইদাৰ টু স্কুল আৰু টু প্লে ইয়াৰ আগত কি কৰিম অৰ টু প্লে বুজি পাইছা না একদম ইজি হয় ইমান টান বস্তু নহয় ইয়াত নেক্সট আৰু এটা কোৱেশ্চন চোৱা মাই আঙ্কল ইজ এ টিচাৰ হি ইজ এ ডক্টৰ তো ইয়াতে এ টিচাৰ এ ডক্টৰ এই বস্তু দুটা এই কথা দুটা অমিল হয় না নাই মাই আঙ্কল ইজ আৰু হি ইজ এজনকে বুজাই আছে না নাই মাই আঙ্কলক হি বুলি ৰিপ্ৰেজেন্ট কৰিছে ইয়াত প্ৰনাউন ইউজ কৰিছে তো আমি যদি মাই আঙ্কল এবাৰ লিখো তেনেহলে হি ইজ টু লিখিব নালাগে আৰু কাৰণ মিল বস্তু এবাৰ লিখো আমি হয় না তো আমি লিখিম মাই আঙ্কল ইজ ইমানখিনি হল মানে এই আমাৰ সাবজেক্টৰ পাৰ্টখিনি আমাৰ কমপ্লিট এতিয়া অমিল কি আছে এ টিচাৰ এ ডক্টৰ তো এ টিচাৰটো কি ফাৰ্স্ট সেন্টেন্সৰ এটা পাৰ্ট নহয় এ ডক্টৰটো সেকেন্ড সেন্টেন্স হয় না নাই তো আমি ইয়াত দুটা কনজাংশন যে পাইছো এইটো আমি ফার্স্ট পার্টত ইউজ কৰিম এইটো সেকেন্ড পার্ট কথাটো বুজি পাইছা না তো আইদাৰ টু আমি ফার্স্ট পার্ট কি আছে এ টিচাৰৰ আগত লিখিম আইদাৰ এ টিচাৰ এতিয়া এ ডক্টৰ আগত কি লিখিম সেকেন্ড পার্টৰ কনজাংশন কি অর এ ডক্টৰ ধৰিব পাৰিছে না কথাটো এইখিনি মাজত মই সামাৰিটো কৈ দিওঁ কেনেকৈ কৰি আছো আমাৰ হাতত কনজাংশন আছে কি আইদাৰ আৰু কি অর এই আইদাৰ অর কনজাংশনটো আমি কেনেকৈ ইউজ কৰিম যদি যেতিয়া আমি সেন্টেন্স চাম দুটাৰ মাজত যিকোনো এটাক বুজাব লগা হৈ আছে তেতিয়া আমি আইদাৰ অর ব্যৱহাৰ কৰিম আৰু আইদাৰ অৰটো ব্যৱহাৰ কৰাৰ যেতিয়া ব্যৱহাৰ কৰিম আমি তেতিয়া আমি এটা মনত ৰাখিম যে আইদাৰ টু ফার্স্ট পার্টত আমি লিখিম সেন্টেন্স দুটা থাকিব প্ৰথম সেন্টেন্সৰ মাজত বা যত ইউজ কৰিব লাগে প্ৰথম সেন্টেন্সত আমাৰ ইউজ হ'ব আইদাৰ আৰু সেকেন্ড সেন্টেন্সত ইউজ হ'ব অর আৰু যেহেতু আমাৰ দুটা কনজাংশন ইয়াত পাইছো তো যিবিলাক মিল আছে সেইবিলাক আমি এবাৰ লিখি লম ইয়াত এটা ডিফাৰেন্স চাবা যেনেকুৱা দা বয় আৰু হিজ ব্ৰাদাৰ এই দুজন ব্যক্তি কি আছে অমিল আছে হয় না দা বয় এন্ড হিজ ব্ৰাদাৰ আমি বাক্যৰ আৰম্ভণিত কি পাইছো অমিল শব্দ পাইছো বাক্যৰ আৰম্ভণিত অমিল শব্দ পোৱাৰ কাৰণে আমাৰ আইদাৰ আৰু অর আমি কি কৰিছো আৰম্ভণিতে লিখিছো কাৰণ কি অমিলৰ আগত লিখিব লাগে হয় না নাই দা বয়টো ইয়াতকে অমিল হয় না নাই সেই কাৰণে দা বয় তাৰ আগত লিখিছো আইদাৰ আৰু হিজ ব্ৰাদাৰটো অমিল হয় তাৰ আগত লিখিছো অর সেকেন্ড সেন্টেন্স যদি দেখিব যাও অমিলটো মাজত পৰি গৈছে চোৱা টু স্কুল টু প্লে এটা অমিল যেহেতু মাজত আহিছে সেই কাৰণে আইদাৰ অৰটো আমি মাজত লিখিছো মানে যত অমিল থাকিব তাতে আমাৰ আইদাৰ অৰ যাব যদি বাক্যৰ আৰম্ভণি সাবজেক্টটো যদি অমিল হয় তেনে আৰম্ভণিত আমি আইদাৰ অৰ লিখিম যদি অবজেক্টৰ পাৰ্টটো অমিল হয় অবজেক্টৰ খিনিত আমি আইদাৰ অৰ লিখিম এনেকুৱা ফিক্স নহয় যে আইদাৰ অৰ আৰম্ভণিতে হ'ব বা মাজত হ'ব বা ক'ত হ'ব আইদাৰ অৰ তাতে লিখিম যত নেকি আমাৰ কনজাংশন ব্যৱহাৰ হ'ব ঠিক আছে তো আৰু কেইটামান কোৱেশ্চন চোৱা Question number 5. She will come today. She will come tomorrow. দুইটাৰ মাজত অমিল কি আছে যে তাই কি কৰিব আজি আহিব আৰু তাই অহাকালি আহিব তো কালি আহিব হয় আজি আহিব নহলে কালি আহিব হয় না নাই তো অমিল আছে আমাৰ টুডে আৰু টুমৰো বাকিখিনি সেম হয় না নাই তো এইখিনি মাজত কোনোটো ভেজাল নাই
এইখিনি আমি আগত লিখি ল'ম এইখিনি কি কৰিবা তুমি আগত লিখিবা she will come লিখাৰ কাম হল এইখিনি আমাৰ কাম হৈ গল হলনে এটা ৰৈ থকা শব্দ দুটা আছে টুডে এন্ড টুমৰো এই দুটাক আমি কনজাংশন কোনটি ইউজ কৰিম আইদাৰ অৰ তো এইটো আমাৰ ফার্স্ট পার্টৰ আছে না নাই অমিল শব্দটো ইয়াৰ আগত আমি কি লিখিম আইদাৰ এটা লিখিম টুডে তাৰ পিছত এইটো অমিল ইয়াৰ আগত কি কৰিম সংযোগ কৰাৰ কাৰণে অর টুমৰো ধৰিব পাৰিছে না নাই কথাটো ঠিক তেনেকুৱা question number 6 he is a singer he is an actor ইয়াতে মিল অমিল কি কি আছে অমিলটো দেখা পাইছো ক্লিয়াৰলি যে a singer and actor তো আসলতে singer and actor অমিল হয় না কিন্তু he is সাবজেক্ট পোরশনটো ঠিকই আছে তো এটো আমি এবাৰ লিখিম আমি কি কৰিম he is হলনে নেক্সট অমিল কি কি আছে a singer and actor তো a singer আগত কি কৰিম ভেরি গুড either a singer ফার্স্ট পার্ট আমার হয়ে গেল নেক্সট an actor তার আর কি লিখিম or an actor yes এনেকে কৰিব লাগিব আমাৰ কনজাংশন বিলাক ব্যৱহাৰ তো আমি মিল অমিল চাই কেনে বহাব লাগিব কনজাংশন বিলাক ইয়াতো Rita is in the classroom she is in the library তো আসলতে কি Rita is আৰু she is এইটো কথা সেম সাবজেক্ট এন্ড অক্সিলারি ভার্ব সেম লিখিছে তো Rita is she is এই কথাটো আমি এবাৰ লিখিলে হ'ব মিল আছে হয় না in the classroom in the library এইটো আমাৰ অমিল আছে তো Rita is আমি এবাৰ লিখিম in the classroom ইয়াৰ আগত লিখিম either in the classroom আৰু in the library তাৰ আগত কি লিখিম or পাৰিবা না নাই এটা তোমালোকৰ কাৰণে ৰাখিছো মোক কমেন্টত জনোৱা আসলতে ইয়াৰ আনসাৰটো কেনেকৈ হ'ব আশা কৰিম তোমালোক কৰিব পাৰিবা শুদ্ধকে নেক্সট টেক দিস পেন টেক দ্যাট পেন্সিল ইয়াতে মিল অমিল কি কি আছে দিস পেন দ্যাট পেন্সিল তো এই দুটা অমিল আছে না নাই তো টেক শব্দটো লিখি লবা তাৰ পিছত দিস পেনৰ আগত এটা আমাৰ কনজাংশন আহিব আৰু দ্যাট পেন্সিলৰ আগতো এটা কনজাংশন আহিব তো কেনেকুৱা কনজাংশন ইয়াত ব্যৱহাৰ হ'ব আৰু কেনেকৈ কৰিব লাগিব হেতু তুমি মোক কমেন্টত জনোৱা আমি এতিয়া আগুৱাই যাম নেক্সট টপিকলৈ